আৰু ন্যায় দিবৰ কাৰণে জাজমেণ্ট দিবৰ কাৰণে 555টা সূত্ৰ আন এখন গ্ৰন্থ ব্যাসদেৱে ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। আত্মা পৰমাত্মাক জানিবৰ কাৰণে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। ন্যায় প্ৰস্থানত ব্ৰহ্মসূত্ৰক ৰাখিছে। তাৰ মানে প্ৰামাণিক গ্ৰন্থ হিচাপে এই অজস্ৰ গ্ৰন্থৰ মাজত তিনি ধৰণৰ গ্ৰন্থ দিলে। এক দিলে উপনিষদ শ্ৰুতি, এক দিলে গীতা আৰু এক দিলে ব্ৰহ্মসূত্ৰ। এতিয়া তাত্ত্বিক কথাটো বুজক। বেদান্ত উপনিষদ, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে সেইজনে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ আকৌ সাৰ মৰ্ম হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। বুজি পালে? ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ আমাৰ সনাতন ধৰ্মৰ। দ্বিতীয়খন হৈছে গীতা, ভাগৱত আৰু গীতা। তৃতীয়খন হৈছে ব্ৰহ্মসূত্ৰ। কিন্তু গৰুড় পুৰাণত ব্যাসদেৱে নিজে লিখিলে, অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা। ভাগৱত ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য, মানে সূত্ৰবিলাকত 555টা সূত্ৰত একোটা সূত্ৰ আছে মাত্ৰ। অথতো ব্ৰহ্ম জিজ্ঞাসা, ব্ৰহ্ম কোন আমি জানো আহক। অকণমান জন্মাদস্য য়ত এটা সূত্ৰ, যাৰ পৰা সৃষ্টি স্থিতি আৰু পালন হৈছে এটা সূত্ৰ। তাৰ ব্যাখ্যাবিলাক কৰিছে ভাগৱতত। গতিকে ন্যায় প্ৰস্থানৰো মূল টিকা ভাষ্য হিচাপে ভাগৱত আহিল। তাৰমানে আমাৰ হাতত এতিয়া দুখন গ্ৰন্থ প্ৰামাণিক হ'ল। শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত। ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱত আৰু স্মৃতি গ্ৰন্থ গীতা। গতিকে আমাৰ হাতত দুখন প্ৰামাণিক গ্ৰন্থ আহিল। এখন হৈছে গীতা, এখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আপোনালোকে জানে, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি লিখি গ'ল। গতিকে এতিয়া আপোনালোকে ৰন্তু শইকীয়া কি কৈছে বাদ দিয়ক, গীতা ভাগৱতে কি কৈছে সেইটো শুনক। ৰন্তু শইকীয়া আজি পাতিছে, আপোনালোক আহিলে প্ৰক্সি মাৰি গুচি যাব। আজি মেইন ভাৱৰীয়া নাই কাৰণে অখৰা কৰিলোঁ, গুচি গ'লোঁ। মানিবও পাৰে নামানিবও পাৰে, কিন্তু গীতা ভাগৱতে কি কৈছে? গীতা